নমস্কাৰ, মই শ্যামলীমা চুতীয়া। মই অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। মই মানে এতিয়া গোটৰ মিটিঙলৈ যাবলৈ ৰেডি হৈছোঁ। তাৰপৰা চাবচোন কি কৰোঁ গোটৰ মিটিঙত। বলক গাইজ, মই এতিয়া গোটৰ মিটিঙলৈ যাম। আহি পিনে ৰিলছ এটা বনাম। ৰিলছ এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেনেকুৱা লাগিব ক'ব, তেতিয়াহে মোৰ ৰিলছ বনাবলৈ মন যাব। এইফালে মই এতিয়া গোটৰ মিটিঙলৈ আহি আছোঁ দেই। আপোনালোকক যে কৈছিলোঁ গোটৰ মিটিঙলৈ যাম বুলি, এতিয়া ঘৰ আহি পালোহি। পাই মেলি এতিয়া ঘামি জামি আহিছোঁ, দেখিছেনে? কাপোৰ চাপোৰ সলগাই লওঁগৈ। তাৰপিছত কাপোৰ চাপোৰ সলগাই ঘৰৰ কাম চাম কৰি লওঁগৈ। মায়ে কিবা কিবি কৰি আছে। তাৰপিছত ফটো চটোও মাৰিলোঁ বাৰু। কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে ক'বচোন, তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মন যাব। এইজনী আমাৰ দেহা গা ধুইছে, চুলি তুলি ফনিওৱাই নাই। হাই দেহা, কৈ দিয়া হাই। এইজনী আমাৰ দেহা। তাৰপিছত এতিয়া মই কাপোৰ চাপোৰ সলগাই লওঁগৈ। ফটো চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু।